নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, আপোনালোকে চাব পাৰে मध्य प्रदेश के आंगनवाड़ी कार्यकर्ताओं के अच्छी खबर है। आंगनवाड़ी वर्कर्स का 2 लाख का बीमा सरकार कराएगी। सरकार ने प्रधानमंत्री जीवन ज्योति बीमा योजना एवं प्रधानमंत्री सुरक्षा बीमा योजना के तहत बीमा कवर का लाभ देने का फैसला लिया है। आंगनवाड़ी कार्यकर्ताओं का दुर्घटना मृत्यु पर 2 लाख और आंशिक अपंगता पर 1 लाख रुपये की राशि का बीमा कवर होगा। और সেইমতে বন্ধুসকল, অংগনৱাড়ী কৰ্মচাৰীসকলৰ কাৰণে মধ্যপ্ৰদেশ চৰকাৰে ভাল উপহাৰ দিছে। চৰকাৰৰ তৰফৰ পৰা 2 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰ দিয়া হ'ব অংগনৱাড়ী কৰ্মচাৰীসকলক। মধ্যপ্ৰদেশ চৰকাৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা অংগনৱাড়ী কৰ্মচাৰীসকলৰ কাৰণে উপহাৰ দিছে। এতিয়াৰে পৰা কোনো অংগনৱাড়ী ৱাৰ্কাৰৰ যদি দুৰ্ঘটনাত মৃত্যু হয় তেতিয়াহ'লে 2 লাখ টকা, আৰু যদি কিবা কাৰণত আংশিকভাৱে ক্ষতি হয় তেতিয়াহ'লে 1 লাখ টকাৰ ইঞ্চুৰেঞ্চ কভাৰেজ পাব। এইটো সঁচাকৈ অংগনৱাড়ী ৱাৰ্কাৰ্ছসকলৰ কাৰণে ভাল খবৰ। আমি আশা কৰিছোঁ আগন্তুক সময়ছোৱাত অংগনৱাড়ী ৱাৰ্কাৰ্ছসকলৰ বিভিন্ন দাবীবিলাক চৰকাৰে মানি ল'ব। Thanks for watching the video.